উজনিৰ বানাক্ৰান্ত ৰাইজক কৃষ্ণগুৰু সেৱাশ্ৰমৰ দ্বাৰা বিনামূলীয়া চিকিৎসা সেৱা প্ৰদান। সেৱাশ্ৰমখনৰ গুৰুজনা প্ৰেমানন্দ প্ৰভুৰ তত্বাৱধানত দুদিনীয়া বিনামূলীয়া চিকিৎসা শিবিৰৰ আয়োজন। সেৱাশ্ৰমখনৰ দ্বাৰা বানপীড়িত ৰাজ্যৰ কাষত এক বৃহৎ চিকিৎসকৰ দল উপস্থিত হৈ আগবঢ়াইছে চিকিৎসা সেৱা। কৃষ্ণগুৰু সেৱাশ্ৰম আৰু কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ উদ্যোগত এই বান সাহায্য সেৱা শিৱসাগৰৰ কোঁৱৰগাঁও, নিমাইজান আদি অঞ্চলৰ প্ৰায় ৫ শতাধিক লোকক আগবঢ়োৱা হয় বিনামূলীয়া চিকিৎসা। উল্লেখ্য যে ইতিমধ্যে সেৱাশ্ৰম আৰু কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা বানত ক্ষতিগ্ৰস্ত শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বাবে বিতৰণ কৰা হৈছিল ২৫ লাখ টকাৰ প্ৰয়োজনীয় সামগ্ৰী আৰু আৰ্থিক সাহায্য। সমান্তৰালভাৱে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈও ৫ লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰিছে সেৱাশ্ৰম আৰু বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা। অসমৰ বানাক্ৰান্ত দুখন উল্লেখযোগ্য জিলা শিৱসাগৰ আৰু চৰাইদেউ এই অঞ্চলৰ ৰাইজক চিকিৎসা সেৱা প্ৰদান কৰিবৰ কাৰণে কৃষ্ণগুৰু সেৱাশ্ৰমৰ পক্ষৰ পৰা সেৱাশ্ৰমৰ গুৰুজনা আৰু কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ সন্মানীয় আচাৰ্য গুৰু কৃষ্ণ প্ৰেমানন্দ প্ৰভুৰ আজ্ঞা লৈ আৰু কৃষ্ণগুৰু শিক্ষা পৰিষদৰ সন্মানীয় অধ্যক্ষা কুন্তলা পাটোৱাৰী গোস্বামীৰ বিশ্বাস সন্মান জনাই ইয়াত দুদিনীয়া কাৰ্যসূচীৰে উপস্থিত হৈছোঁ কৃষ্ণগুৰু সেৱাশ্ৰমৰ ফালৰ পৰা। আৰু ইয়াত সহযোগ কৰিছে কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ে। আৰু আমি এই দুটা দিনত শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বিভিন্ন অঞ্চলত চিকিৎসা শিবিৰ অনুষ্ঠিত কৰি আমাৰ লগত থকা যিসকল প্ৰতিষ্ঠিত চিকিৎসক, বিশেষকৈ দিল্লী এইমছ আৰু গুৱাহাটী এইমছৰ পৰা অভিজ্ঞতাপুষ্ট ভালেকেইগৰাকী চিকিৎসকে এই শিবিৰত যোগদান কৰিছে।